নমস্কাৰ সবকে নমস্কাৰ জনাইছো তুমি আজি ইয়াত আহিছা এখন ইংলিছ একাডেমি আজি পৰা আৰম্ভ হৈছে কি কবা তুমি ষ্টুডেন্টে কিন্তু একচুয়ালি মই পঢ়ি থাকো পঢ়িবলৈতো ইম্পৰ্টেণ্টে খালি আজি কাজিৰঙা ইংলিছ একাডেমি ইয়ালৈ আহি পিনি বৰ ভাল লাগিছে সকলোকে লগ পাই পিনি বৰ ভাল লাগিছে আৰু হেপী বিহু টু অল তোমাৰ নামটো নকলা একচুয়ালি মোৰ নাম হয় ফ্লৰিনা গগৈ আপোনাৰ ফ্লৰিনা গগৈ একচুয়ালি মই ক'বলৈ বিচাৰিছো কি যেনেকে মোৰ নিজৰ স্কুল সেয়াও এখন স্কুল হয় আপোনালোক আহিব পঢ়াটো বহুত ইম্পৰ্টেণ্টে মই পঢ়ি আছো ভালকে আপোনালোকো পঢ়িব আৰু নিজৰ ড্ৰিমটো কেতিয়াও নাপাহৰিব ডান্স কৰিব আপোনাৰ যোনটো সপোন থাকে সেইটো কেতিয়াও নাপাহৰিব লাইক ছিংগিং ডান্সিং মডেলিং ৰাইটিং অৰ ড্ৰয়িং ক্ৰাফ্ট যি হয় তুমি কি কৰি ভাল পোৱা মই একচুয়ালি ডান্স কৰি ভাল পাওঁ মই নাচিয়ে থাকো খালি পঢ়াৰ লগে লগে মায়েতো কয় একদম পঢ়িবতো লাগিব নহ'লে একদম তাৰপিছত সেয়াই আৰু মোক পঢ়াই আছে এতিয়া মই পঢ়ি আছো আৰু ৱেলকাম শিক্ষা মন্দিৰ বুলি ক'ব লাগিব কুঠৰিত একচুৱেলি মই নতুনকৈ এটা প্ৰতিষ্ঠান ষ্টাৰ্ট কৰিছোঁ মই আৰু দীপমণি বৰাৰ লগ লাগি আৰু তেওঁৰ লগত দুজন সতীৰ্থ আছে আমাৰ এজনক প্ৰিন্সিপালৰ দায়িত্ব দিছোঁ এজনক চোৱা মেলাৰ দায়িত্বত আছে আৰু কুঠৰি যিহেতু মোৰ জন্মস্থানৰ কাৰণে কৰিবলগীয়া বহুত কিবা আছিলে ভাবিলোঁ আমি যে কি কৰিব পৰা যায় এনেকুৱা কি অনুষ্ঠান কৰিলে মানে সমাজত স্বীকৃতি পাম বা ভাল স্থান পাম সেইটো দেখি আমি স্কুলখন ষ্টাৰ্ট কৰিছোঁ তাৰ মাজত 4টা চৰ্ত ৰাখি পেলাই আমি ষ্টাৰ্ট কৰা হৈছে প্ৰথম চৰ্তটো হ'ল ইয়াত কোনো ধৰণৰ হোমৱৰ্ক দিয়া নহ'ব ষ্টুডেণ্টবিলাকে যি আছে ষ্টুডেণ্টে স্কুলতে শিক্ষা দান কৰা হ'ব দ্বিতীয়তে যিসকল ষ্টুডেণ্টে মানে একো বুজি নাপায় তেওঁলোকক এক্সট্ৰা ক্লাছৰ কাৰণে 2জনমান টিচাৰ আমি 24 hours into 7 ৰাখি থ'ম তেওঁলোকক অভিভাৱকসকলে কোনো ধৰণৰ পেমেণ্ট পাতি দিব নালাগে তেওঁলোকক একো মাহিলী খৰচা দিব নালাগে তেওঁলোক আহিলে হ'ল গাৰ্জেনসকলে ড্ৰপ কৰি যাব শিক্ষকসকলে ধুনীয়াকৈ বুজাই মেলি তেওঁলোকক পাঠদান কৰাই লৈ যাব পাৰিব তৃতীয়তে হ'ল যিটো মানে দেখা যায় অইন স্কুলত কিতাপৰ যিটো বুজা সৰু ছাত্ৰ ছাত্ৰীসকলক দেখা যায় ছাত্ৰ ছাত্ৰীৰ কিতাপৰ ওজন বেছি হৈ যায় গতিকে আমি কিতাপখিনি স্কুলতে ৰাখিম যি হ'ব স্কুলতে পঢ়োৱাৰ ব্যৱস্থা কৰিম আৰু এটা মিনিমাম 1-2টা কিতাপহে কেতিয়াবা অধ্যয়ন কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীক ঘৰত দিয়া হ'ব চতুৰ্থতে হ'ল আমি সম্পূৰ্ণ বিনামূলীয়া এডুকেশ্যন দিম যিসকলে মানে দৰিদ্ৰ সীমাৰেখাৰ তলত থাকে সেইসকলৰ পৰা কোনো ধৰণৰ পইচা লোৱা নহ'ব সম্পূৰ্ণ যিমান দিন ধৰি তেওঁলোকে পঢ়িবলৈ বিচাৰে সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাদান কৰা হ'ব ধন্যবাদ বৰ্তমান ক্লাছ 7 নাৰ্চাৰীৰ পৰা ক্লাছ 7লৈকে ষ্টাৰ্ট কৰা হৈছে আৰু এই বিদ্যালয়খন আছে কুঠৰি মাজমজিয়াত অপজিট দুৱাৰবাৰুকৰি সমবায় সমিতিৰ বেকচাইড ধন্যবাদ